যোগীঘোপাৰ এখন চৰকাৰী বিদ্যালয়ত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ। কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলক। বঙাইগাঁও জিলাৰ যোগীঘোপাৰ হাকুমৰা দীনবন্ধু উচ্চ বিদ্যালয়ৰ ঘিলগুৰি কটাহবাৰী পৰীক্ষা কেন্দ্ৰৰ পৰা 100% উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিছে। যোগীঘোপাৰ হাকুমৰা দীনবন্ধু উচ্চ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হৈছিল 41 জন। ইয়াৰে 41 জনেই উত্তীৰ্ণ হৈছে। ষ্টাৰ এজন হাছিনুৰ ইছলামে ষ্টাৰ নম্বৰৰ লগতে কেন্দ্ৰৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাইছে। মুঠ 484 নম্বৰ সহ 5টা বিষয়ত লেটাৰ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়। বিদ্যালয়খনৰ 7জন প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ লগতে বাকী 34 জনে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে। 49 বছৰৰ পিছত বিদ্যালয়খনে 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হোৱাৰ বাবে উৎফুল্লিত হৈ শিক্ষক শিক্ষয়িত্ৰীসকল। আমাৰ এই বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিখিনি পৰীক্ষা দিছিল গোটেইখিনিয়ে পাছ কৰিছে। ফাৰ্ষ্ট ডিভিজন 7 জনে পাইছে, ছেকেণ্ড ডিভিজন 34, ছেকেণ্ড ডিভিজন থাৰ্ড ডিভিজন নাপালে। গতিকে এই ক্ষেত্ৰত আমাৰ ক'ব লগা যে আমাৰ যিহেতু 49 বছৰৰ ভিতৰত এই বছৰ ভাল ৰিজাল্ট হৈছে, সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰিজাল্ট, সেইলৈ আমি যথেষ্ট উৎফুল্লিত আনন্দিত। সেইখিনি আমাৰ আৰু ভৱিষ্যতলৈ যাতে আৰু ভাল কৰিব পাৰে সেইটো আমি কামনা কৰিম। হয় যে এইটো আমাৰ এটা কলা দাগ আছে